সেম মাটিত সেম খৰচত সেম সময়ত আমি কেনেকৈ ইনকামটো 3 গুণ কৰিব পাৰো বা ডাবল কৰিব পাৰো। আমাৰ হাটশিঙাৰী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সকলো কৃষক বন্ধুসকললৈ ভাল খবৰ। হাটশিঙাৰী এফপিসি লিমিটেডে ক্ৰপ এক্সপেৰিমেণ্ট প্ৰগ্ৰাম 2025-26 স্কিমখন আৰম্ভ কৰিছে। এই স্কিমখনক স্পন্সৰ কৰিছে হাটশিঙাৰী ফাউণ্ডেশ্যন আৰু স্কিমখনৰ মেইন উদ্দেশ্য হ'ল আমাৰ মেম্বাৰ কৃষকসকলৰ ইনকামটো দুগুণ নহয় 3 গুণ কৰিব লাগে। আমি কেনেকৈ 3 গুণ কৰিম ফাৰ্মাৰ্ছৰ ইনকামখন, সেইটোৰ কাৰণে এই প্ৰগ্ৰামখন আমি ষ্টাৰ্ট কৰিছোঁ। য'ত নেকি আমাৰ ফাৰ্মাৰ্ছৰ মাটি সেম থাকিব, সময় সেম থাকিব আৰু কাল্টিভেশ্যনৰ কষ্টখিনিও সেম থাকিব। মানে সেম মাটিত সেম খৰচত সেম সময়ত আমি কেনেকৈ ইনকামটো 3 গুণ কৰিব পাৰো বা ডাবল কৰিব পাৰো। এতিয়া গভৰ্ণমেণ্টেও কৈ আছে যে ফাৰ্মাৰ্ছৰ ইনকাম ডাবল হ'ব লাগে বা ফাৰ্মাৰ্ছৰ যিখিনি প্ৰডাকশ্যন আমি কৰোঁ, যিখিনি আমি প্ৰডাকশ্যনৰ খেতি বাতি কৰোঁ, যিখিনি প্ৰডাকশ্যন হয় সেইখিনি আমি বজাৰত তেনেকুৱা আমি উচিত মূল্য নাপাওঁ। সেইকাৰণে ফাৰ্মাৰ্ছ বহুতো সময়ত লোকচানৰ সন্মুখীন হ'ব লগা হয়। কিন্তু ফাৰ্মাৰ্ছৰ ইনকাম ডাবল কৰিবলৈ হ'লে আমি ভেলু এডিশ্যনৰ ফালে যাব লাগিব বা ইণ্ডাষ্ট্ৰি লগাব লাগিব, যিটো নেকি সকলো কৃষকৰ কাৰণে সম্ভৱ নহয়। তো সেইকাৰণে হাটশিঙাৰী এফপিচিয়ে এখন ভাল প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে যে অলৰেডি এইটো আমাৰ প্ৰথম বছৰ আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত হয়তোবা এইটো সৰ্বপ্ৰথম আমি এই স্কিমখন ষ্টাৰ্ট কৰিছোঁ, য'ত নেকি আমি 7ৰ পৰা 8টা ভেৰাইটি ক্ৰপ আনিছোঁ, যিটো আমি নিজে এক্সপেৰিমেণ্ট কৰি আছোঁ। আৰু এইটো যদি ছাকচেছ হৈ যায় হয়তোবা অহা বছৰ আমি আমাৰ কৃষকসকলক বীজ দিম এই খেতিটো বৃহৎকৈ বা ডাঙৰকৈ কৰিবলৈ, য'ত আমাৰ সেম মাটি থাকিব, সেম সময় ডিউৰেশ্যন থাকিব, সেম কষ্ট থাকিব, কিন্তু ৰিটাৰ্ণটো বহুত বেছিকৈ আহিব। এই বস্তুটো আমি কি কৰিব গৈ আছোঁ যে কেইটামান আপোনালোকক মই দাঙি ধৰিম। যে প্ৰথম চিয়া চিডছ এটা আপোনাৰ এনেকুৱা ক্ৰপ হয় যিটো নেকি আপোনাৰ ছুপাৰ ফুড হয়। এইটো আপোনাৰ মেডিচিনেল প্লান্টও আমি ক'ব পাৰোঁ। এই চিয়া চিডখনৰ আমি অলৰেডি খেতি ষ্টাৰ্ট কৰিছোঁ ক্ৰপ এক্সপেৰিমেণ্ট প্ৰগ্ৰাম 2025-26ৰ আণ্ডাৰত, আৰু য'ত নেকি আমাৰ যিমানখিনি কষ্টিং গৈ আছে চব আমাক ফাইনেন্স কৰি আছে বা ফাণ্ডিং কৰি আছে হাটশিঙাৰী ফাউণ্ডেশ্যনে। তো এই ক্ৰপটোত কি হ'ব, সেম আমাৰ এজন কৃষকৰ ধৰি লওক 1 বিঘা খেতি আছে, মাটি আছে, তেখেতে সৰিয়হ লগাব। তো সৰিয়হৰ খেতি কৰিলে তেখেতে কিমান ইনকাম পাব আমি সকলোৱে জানো। সেম মাটিখিনিত আমি যদি চিয়া চিড আমি কৰোঁ, সেম সময় লাগিব আৰু 1 বিঘা চিয়া চিডৰ খেতি কৰিবলৈ আমাৰ 5,000 পৰা 7,000 টকাৰ প্ৰয়োজন হ'ব। আৰু 4 মাহৰ আপোনাৰ এইটো ক্ৰপ হয়, য'ত নেকি আমি প্ৰডাকশ্যন 200 কেজি বা 5 মোনলৈকে পাব পাৰোঁ। আৰু এইটো আপোনালোকে চাব, চিয়া চিডখিনি যদি আপোনালোকে অনলাইনত চায়, এমাজন, ফ্লিপকাৰ্ট বিভিন্ন ধৰণৰ ডিজিটেল মাৰ্কেটিং আছে, তাতে যদি চায় যে 1000ৰ পৰা 1200 টকালৈকে আপোনাৰ পাৰ কিলো বিক্ৰী হয়। আমি বাৰু ইমানে ধৰা নাই, মিনিমাম যদি 200 টকা পাৰ কেজি আমি ধৰোঁ, 200 কেজি ইনটু 200 টকা হ'লে 40,000 টকা আমাৰ ৰিটাৰ্ণ আহিব 4 মাহত। য'ত নেকি আমি সৰিয়হ খেতি কৰিলেও 3ৰ পৰা 4 মাহ লাগে, তাত আমি খুব বেছি কিমান ৰিটাৰ্ণ পাওঁ, 10,000 টকা ৰিটাৰ্ণ পাওঁ। তাৰে আপোনাৰ 60% 70% আমাৰ কষ্টিং হৈয়ে যায়, খৰচ হৈয়ে যায়। তো আমাৰ কিমান প্ৰফিট থাকে। আৰু এই সেম চিয়া চিডখনত আমাৰ কৃষকে 5,000 পৰা 7,000 টকা খৰচ কৰিব, সেম মাটি সেম সময়, কিন্তু ৰিটাৰ্ণটো কিমান পাই আছে, 40,000 পৰা 50,000 টকা পাৰ বিঘাত ৰিটাৰ্ণ পাব। আৰু এই ক্ৰপটো আমি এজ এ এক্সপেৰিমেণ্ট হিচাপত কৰিবলৈ লৈছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অলৰেডি ষ্টাৰ্ট হৈ গৈছে, কৰি আছে, বাট অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত এই খেতিখন হ'বনে নাই, সেইটো কাৰণে আমি এইটো প্ৰথমৰ বাবে আমি ষ্টাৰ্ট কৰিছোঁ। এইটো যদি আমাৰ ছাকচেছ হৈ যায়, অহা বছৰ আমাৰ কৃষক বন্ধুসকলক আমি এই খেতিখন কৰিবলৈ উৎসাহিত কৰিম আৰু আমি কণ্ট্ৰাক্ট ফাৰ্মিং কৰিম। অলৰেডি ইয়াৰ মাৰ্কেট এভেইলেবল আছে, মাৰ্কেটিঙৰ কাৰণে একো প্ৰব্লেম নাই, আমিয়ে পাৰ্চেছ কৰি ল'ব পাৰিম। নেক্সট আৰু এটা আমি সৰিয়হৰ খেতিৰ এতিয়া যিহেতু ছিজন ষ্টাৰ্ট হৈছে, সৰিয়হৰ পৰিৱৰ্তে আমি বেলেগ এটা সৰিয়হ ইন্ট্ৰডিউচ কৰিব বিচাৰিছোঁ। আমি গুচ্ছাদাৰ সৰিয়হ নামৰ এটা ভেৰাইটি আনিছোঁ, যিটো নেকি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, আনকি আমাৰ বিদেশতো এইটো বহুত চৰ্চা চলি আছে, য'ত নেকি আপোনাৰ সিহঁতে যিখিনি ইউটিউবাৰে ভিডিঅ' দেখায় বা আপোনাৰ যিখিনি কৃষকে খেতিখন কৰিছে ষ্টাৰ্টৰ পৰা লাষ্টলৈকে ইদানিংকে আপোনাৰ হাৰ্ভেষ্টিংলৈকে যিটো খেতি দেখাই আছে,
যে 12 পৰা 15 মোন পাৰ বিঘাত প্ৰডাকশ্যন হয়। তো এইটো যদি ভাল খেতি হয়, যদি 15 মোন আপোনাৰ প্ৰডাকশ্যন হৈ যায়, তেন্তে আমি যিটো আমি সৰিয়হ কৰোঁ অসমত কিমান টকা পাওঁ, 50 টকা কিলো। সেইটো যদি সেম সৰিয়হটোৰ ঠাইত যদি আমি সেই সৰিয়হটো আমি কৰিও খেতিটো ষ্টাৰ্ট কৰোঁ আৰু প্ৰডাকশ্যনটো যদি আমাৰ ভাল হয়, 15 মোনো হৈ যায়, 50 টকাকৈ হ'লে আমাৰ ৰিটাৰ্ণ কিমান আহিব? 30,000 টকা। য'ত নেকি আমি 10,000 টকা পাইছিলোঁ, ইয়াতে আমি 30,000 টকা পাম। সেই সৰিয়হটো আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ এজ এ এক্সপেৰিমেণ্টৰ কাৰণে। যদি এইটো সৰিয়হটো আমাৰ ইয়াত ছাকচেছ হয় আৰু প্ৰডাকশ্যনটো আমাৰ ভাবামতে হয়, তেন আমি অহা বছৰ আমাৰ কৃষকৰ মাজত এইটোৰো আমি বীজ এভেইলেবল কৰাম আৰু বৃহৎ এৰিয়ালৈ আমি কৰিবলৈ যত্ন কৰিম। লগতে আৰু এটা ক্ৰপ আমি ইয়াতে ষ্টাৰ্ট কৰিছোঁ যে আমাৰ এইখিনি অঞ্চলত দক্ষিণ চালমাৰা মানকাছাৰ জিলাখনত বৃহৎ পৰিমাণৰ আপোনাৰ মাকৈ খেতি কৰা হয়, য'ত নেকি নৰ্মাল এটা মাকৈ খেতি আপোনাৰ 15 টকাৰ পৰা 20 টকা কেজিহে কৃষকে মাৰ্কেট ৰেট পায়। বজাৰত 15 পৰা 20 টকাৰ ওপৰত বিক্ৰী কৰিব নোৱাৰে। সেম মাকৈৰ পৰিৱৰ্তে আমি বেবী কৰ্ণ বা সুইট কৰ্ণ আমি ইন্ট্ৰডিউচ কৰিব পাৰোঁ নে নাই। সেইকাৰণে আমি বেবী কৰ্ণ এণ্ড সুইট কৰ্ণ দুটা ক্ৰপ আমি আনিছোঁ, অলৰেডি খেতি ষ্টাৰ্ট কৰিছোঁ। য'ত নেকি বেবী কৰ্ণ আৰু সুইট কৰ্ণ সেম আমাৰ জেনেৰেল মাকৈ খেতিৰ নিচিনাই হয়, সেম পৰিচৰ্যা, সেম লেণ্ড প্ৰিপাৰেশ্যন। কষ্টিংখিনি আপোনাৰ 15 পৰা 20,000 টকা পাৰ বিঘাত কষ্টিং হ'ব, কিন্তু ৰিটাৰ্ণটো কিমান আহিব? আপোনাৰ 70 পৰা 1 লাখ টকা মিনিমাম পাৰ বিঘাত ৰিটাৰ্ণ আহিব যদি আমি ভালকৈ খেতিখিনি কৰিব পাৰোঁ। আৰু সেই খেতিটো যদি আমি সৰু সুৰাকৈ কৰোঁ, সেইটো আপোনাৰ 70 পৰা 1 লাখ টকা ৰিটাৰ্ণ আহিব। কিন্তু আমি যদি এই খেতিখন এটা বৃহৎ এৰিয়াকৈ কৰি কেনে আমি ইণ্ডাষ্ট্ৰি বহাব পাৰোঁ, ভেলুৱেশ্যনৰ ফালে যাব পাৰোঁ, কৃষকে ডেট মিনছ আৰু 20 to 30% আপোনাৰ ইনকাম এডিশ্যনেল ল'ব পাৰিব। তো এইখিনি খেতি আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ ক্ৰপ এক্সপেৰিমেণ্ট প্ৰগ্ৰামত। আমি 7-8টামান ভেৰাইটি খেতি কৰি আছোঁ। তো আপোনালোকে প্ৰথমৰ পৰা আমাৰ লগত থাকিব, চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু আমি আপোনালোকক টাইম টু টাইম আমি আপডেটখিনি দিম, কোনটো ক্ৰপে কিমানখিনি গ্ৰ'থ কৰিলে, কোনটো ক্ৰপত কিমান কি বেমাৰ লাগিলে, কিমান প্ৰডাকশ্যন হ'ল, কি হ'ল, আপোনালোকে গোটেইখিনি পাব। আৰু আপোনালোকে যদি এজ এ প্ৰগতিশীল কৃষক হয়, যে আপোনাৰ ইনকামটো ডাবল বা 3 গুণ, 2 গুণ বা 3 গুণ কৰিব বিচাৰিছে, তো আমাৰ লগত অৱশ্যই থাকিব। আৰু আমি যত্ন কৰিম আমাৰ কৃষক বন্ধুসকলক, যিখিনি আমাৰ হাতীমাৰী FPC লিমিটেডৰ সদস্য কৃষক হয়, আপোনালোকক আমি ইনভাইট কৰিম আৰু আমি আপোনালোকক এই ক্ৰপখিনি দেখাম, ফিজিকেলি আপোনালোকক ভিজিট কৰাম যে কেনেকৈ কৰা হৈছে, কেনেকৈ পৰিচৰ্যা কৰিব লাগিব, কেনেকৈ কি গ্ৰ'থ হ'ল। আৰু ইদানিংকে আপোনালোকক হাৰ্ভেষ্টিংলৈকে ভিডিঅ' অন কেমেৰাত আমাৰ হাৰ্ভেষ্টিং কৰা হ'ব, ৱেইট কৰা হ'ব, কিমানখিনি প্ৰডাকশ্যন হ'ল, কি হ'ল। এই ক্ৰপটো আশা কৰিছোঁ যে এইটো যদি আমি ছাকচেছ কৰিব পাৰোঁ, আমাৰ 8টামান ভেৰাইটি আছে, যদি আমাৰ 4-5টাও আমাৰ ভেৰাইটি ছাকচেছ কৰিব পাৰোঁ, বা আমাৰ ইয়াতে যিটো জলবায়ু লগত যদি খাপ খাই কেনে এই খেতিখিনি আমি কৰিব পাৰোঁ, ডেট মিনছ আমি আশা কৰিব পাৰোঁ যে অহা বছৰ আমাৰ হাতীমাৰী FPCৰ কৃষক বন্ধুসকলে নিজৰ ইনকামটো 2 গুণ বা 3 গুণ কৰিবলৈ সক্ষম হ'ব। আৰু এইখিনি যদি আমি কৰিব পাৰোঁ, দেন আমাৰ কষ্টটো সাৰ্থক হ'ব বুলি আমি আশাবাদী। ধন্যবাদ।